Hello friends, how are you? আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে কমপ্লিট ৰোড মেপ টু বিকাম এ আছাম টেট টিচাৰ। অৰ্থাৎ আপোনালোকে যদি এজন শিক্ষক হ'ব বিচাৰিছে, ভৱিষ্যতে শিক্ষকৰ চাকৰি যদি কৰিব বিচাৰিছে এল পি স্কুলত, এম ই স্কুলত বা হাই স্কুলত, তেন্তে আপোনালোকে এটা টেট এক্সাম দিব লাগিব। টেট এক্সামটোৰ চিলেবাছ কি হয়, এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব, এলিজিবিলিটি কি হয়, চেলাৰী কিমানকৈ পাব আপোনালোকে, প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিৰ সৈতে গোটেইখিনি এই ভিডিঅ'টোত কোৱা হ'ব। এই ভিডিঅ'টো চালে আপোনালোকে আৰু বেলেগ ভিডিঅ' চাব নালাগে, ধুনীয়াকৈ টেট এক্সাম দি কেনে আপোনালোকে এজন স্কুল বা স্কুলৰ শিক্ষক হ'ব পাৰিব। তো আমি চাই লওঁ প্ৰথমতে হোৱাট ইজ আছাম টেট। আছাম টেট টিচাৰ এলিজিবিলিটি টেষ্ট, অৰ্থাৎ টেট এক্সাম যদি দিয়ে আপোনালোকে তেন্তে এলিজিবিলিটিৰ যিটো চাৰ্টিফিকেট সেইটো আপোনালোকে পাছ কৰিব। এইটো পাছ কৰাৰ লগে লগে আপোনালোকে চাকৰি নাপায়, এইটো জাষ্ট কোৱালিফিকেশ্যন। তাৰপিছত আপোনালোকে এপ্লাই কৰি কিনে এল পি, ইউ পি, জি টি, পি জি টি মানে এল পি স্কুলত, তাৰপিছত আপাৰ প্ৰাইমাৰীত, তাৰপিছত গ্ৰেজুৱেট টিচাৰ হ'ব পাৰিব। আৰু টাইপছ অফ লেভেলছ অফ টেট, পেপাৰ 1 এল পি স্কুলৰ বাবে ফৰ টিচিং ক্লাছ 1 to 5, মানে এইটো লোৱাৰ প্ৰাইমাৰীৰ বাবে। আৰু তাৰপিছত পেপাৰ 2 হ'ব ইউ পি আপাৰ প্ৰাইমাৰীৰ বাবে, মানে ফৰ টিচিং ক্লাছ 6 to 8, ক্লাছ 6ৰ পৰা ক্লাছ 8লৈ পঢ়াবৰ বাবে এইটো। তাৰপিছত জিটো দেখিছে আপোনালোকে, জিটি মানে গ্ৰেজুৱেট টিচাৰ টেট ফৰ ক্লাছ 9 to ক্লাছ 10 হাই স্কুলত পঢ়াবৰ কাৰণে। পি জি টি মানে পষ্ট গ্ৰেজুৱেট টিচাৰ টেট ফৰ ক্লাছ 11 আৰু 12 হায়াৰ ছেকেণ্ডেৰী পঢ়াবৰ কাৰণে আপোনাৰ পি জি টি। তাৰপিছত এলিজিবিলিটি কোৱালিফিকেশ্যন কি হয়, আমি যদি চাওঁ পষ্ট এল পি টিচাৰ হ'বলৈ আপোনালোকে 12 পাছ হ'ব লাগিব, DLED কৰা থাকিব লাগিব, 2 years ডিপ্ল'মা থাকিব লাগিব। তাৰপিছত পেপাৰ 2 ইয়াতে যদি আপোনালোকে চাই, পেপাৰ 2 ইউ পি টিচাৰ যদি হ'ব বিচাৰিছে, মানে আপাৰ প্ৰাইমাৰীৰ, ইয়াতে গ্ৰেজুৱেশ্যন লাগিব আপোনালোকৰ, DLED থাকিব বা BEd থাকিব লাগিব আপোনালোকৰ, 12 + 4 years BLED, অ'কে, DLED আপোনালোকৰ থাকিব লাগিব। তাৰপিছত এইটো হৈছেগৈ আমাৰ জি টি গ্ৰেজুৱেট টিচাৰ, ইয়াতে গ্ৰেজুৱেশ্যন ইন ৰিলেভেণ্ট ছাবজেক্ট 50% থাকিব লাগিব গ্ৰেজুৱেশ্যনত, আৰু আপোনালোকৰ BEd থাকিব লাগিব, তেতিয়া আপোনালোকে গ্ৰেজুৱেট টিচাৰ হ'ব পাৰিব। পষ্ট গ্ৰেজুৱেট টিচাৰ হ'বৰ কাৰণে আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যন ইন ৰিলেভেণ্ট ছাবজেক্ট পষ্ট গ্ৰেজুৱেট কৰিব লাগিব, 55% মাৰ্কছ থাকিব লাগিব, আৰু BEd আপোনালোকৰ থাকিব লাগিব, তেতিয়া ধুনীয়াকৈ আপোনালোকে পি জি টিৰ চাকৰি কৰিব পাৰিব। তাৰপিছত এক্সাম পেটাৰ্ণ আমি চাওঁ, এক্সাম পেটাৰ্ণটো আমাৰ অফলাইন মোডত হ'ব, OMR চিট থাকিব, OMR বেষ্টত আপোনালোকে এক্সামটো দিব লাগিব। টোটেল কুৱেশ্যন থাকিব আমাৰ 150 কুৱেশ্যনছ, 150 মাৰ্কছ, পেপাৰ 1 এণ্ড পেপাৰ 2। ডিউৰেশ্যন 150 মিনিটছ, 2.5 hours, মানে 2.5 ঘণ্টা দিব। আৰু তাৰপিছত নিগেটিভ মাৰ্কিং মানে নাথাকে। কোৱালিফাইং মাৰ্কছ জেনেৰেল 60%, জেনেৰেলসকলে, আৰু SC ST OBC MOBC এইসকলে 50% পালেই আপোনালোকে ইয়াতে পাছ কৰি যাব। তাৰপিছত আহিব আমাৰ ভেলিডিটি অফ টেট লাইফ টাইম, ন' নিড টু ৰিএপিয়াৰ ওৱান্স পাছড। এবাৰ পাছ কৰাৰ পিছত আপোনালোকে আকৌ পিছত আৰু দিব নালাগে, গোটেই লাইফ টাইমৰ বাবে আপোনালোকে বেলেগ স্কুলত এপ্লাই কৰি কিনে চাকৰি কৰিব পাৰিব। তাৰপিছত আহিলে আমাৰ পেপাৰ 1 এল পি ছেকশ্যনৰ বাবে, ইয়াতে বেছত থাকিব 30 মাৰ্কছ, তাৰপিছত লেংগুৱেজ ইংলিছত থাকিব 30, মেথমেটিক্সত 30, এনভাইৰমেণ্টেল ষ্টাডিছত থাকিব আপোনালোকৰ 30। তাৰপিছত আহিলে আপোনালোকৰ ইয়াতে ইউ পিৰ বাবে, মানে আপাৰ প্ৰাইমেৰী স্কুলৰ বাবে, এইখিনিও প্ৰায় একে চিলেবাছখিনি। তাৰপিছত আমি যদি চাওঁ ডিটেইল চিলেবাছ, MIL এণ্ড ইংলিছ, তাৰপিছত মেথমেটিক্স লাগিব, নাম্বাৰ ছিষ্টেম, এইখিনি আমি মেথমেটিক্স পঢ়িব লাগিব। তাৰপিছত আছে EVS ছ'চিয়েল ছায়েন্স ইম্পৰ্টেণ্ট ছাবজেক্ট, ইয়াতে পলিটিকেল ছায়েন্স, এইবিলাক জিঅ'গ্ৰাফী, এইখিনি আমি পঢ়িব লাগিব। তাৰপিছত আহিলে আমাৰ GT বা PGT পলিটিকেল ছায়েন্স ছাবজেক্ট পেপাৰ, পলিটিকেল থিয়ৰী, ছভাৰেইনিটি, ডেম'ক্ৰেচি, ৰাইট, জাষ্টিছ, এইবোৰ পঢ়িব লাগিব পলিটিকেলৰ হ'লে। আৰু তাৰপিছত আছে প্ৰিভিয়াছ ইয়াৰ্ছ এপ্ৰক্সিমেট কোৱালিফাইং কাট অফ, প্ৰিভিয়াছ ইয়াৰত কেনেকুৱাকৈ কাট অফ গৈছে, জেনেৰেলৰ গৈছে 90 মাৰ্কছ 60%, তাৰপিছত OBC বা MOBCৰ বাবে 75 মাৰ্কছ 50%, তাৰপিছত SC STৰ বাবে আমাৰ 50% 75, আৰু PWDৰ বাবেও আমাৰ একেই। স্কুলৰ বাবে এল পি স্কুলৰ আমাৰ এইফালে পে লেভেল 6 হ'ব, আৰু ইয়াতে এপ্ৰক্সিমেট হ'ব আমাৰ 34,000 to 38,000। এল পি ইউ পিৰ বাবে হ'ব আমাৰ 36 to 42,000, তাৰপিছত গ্ৰেজুৱেট টিচাৰৰ বাবে হ'ব 50 to 58,000, আৰু PGT মানে পষ্ট গ্ৰেজুৱেট টিচাৰ পাব 58 to 70,000 চেলাৰী।
তো এইখিনি হৈছে চেলাৰী ডিটেইলছ তাৰপিছত ষ্টেপ বাই ষ্টেপ ৰোড মেপ ফৰ পলিটিকেল চায়েন্স ষ্টুডেণ্ট এইটো পলিটিকেল চায়েন্স ষ্টুডেণ্টৰ বাবে আৰু গাইড মেপ কমপ্লিট ইয়ৰ গ্ৰেজুৱেশ্যন পলিটিকেল চায়েন্স অনাৰ্ছ উইথ 50% মাৰ্কছ 50% থাকিব লাগিব অনাৰ্ছত তাৰপিছত ষ্টেপ টু কমপ্লিট এ 2 year B.Ed কৰিব লাগিব ভিডিঅ' পতা হ'ব আপোনালোকে যেতিয়া স্কুলত এপ্লাই কৰিব তাৰপিছত আপোনালোকে ধুনীয়াকৈ এই পোষ্টটো পাই যাব আৰু ইণ্টাৰভিউ দিয়া হ'ব তাৰপিছত ষ্টেপ 8ত ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড কাউন্সেলিং এণ্ড পোষ্টিং তাৰপিছত আপোনালোকে ধুনীয়াকৈ এই চাকৰিটো কৰি থাকিব পাৰিব আৰু চেলাৰী পাই থাকিব প্ৰিপাৰেশ্যন টিপছ কিন্তু আমি চাবই লাগিব মানে এক্সামটো কোৱালিফাই কৰিবৰ বাবে এইখিনি যদি আমি বেছিক চাওঁ তেন্তে আমাৰ হৈ যাব ক্লাছ 6ৰ পৰা ক্লাছ 8ৰ বুকখিনি পঢ়িব লাগিব আৰু জিকে কাৰেণ্ট এফেয়াৰ্ছ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভ কৰিব লাগিব তো এইখিনি আছিল আজিৰ ভিডিঅ'টো কমপ্লিট ৰোড মেপ টু বিকামিং এন আছাম টেট টিচাৰ সিলেবাছ এক্সাম পেটাৰ্ণ এলিজিবিলিটি এণ্ড চেলাৰী সকলো থেংক ইউ